গধূলি খাবৰ কাৰণে এবিধ খোৱা বস্তু বনাই আছোঁ বাৰু। তাৰ বাবে মই অকণমান এয়া বন্ধাকবিটো ৰুকি লৈছোঁ। বন্ধাকবি ৰুকিলোঁ। এতিয়া আকৌ মই এটা বিট লৈছোঁ, বিটটো ৰুকি লওঁ। এতিয়া এটুকুৰ ৰঙালাও লৈছোঁ, ৰঙালাও টুকুৰো ৰুকি লওঁ। ৰঙালাওটো মিঠা আছে, ৰঙালাও দিলে অলপ মিঠাও লাগিব। আলু লৈছোঁ, আলু এনেকুৱা চাইজৰ মই 3টা লৈছোঁ। ডাঙৰ আলু আজি নাই বাৰু, সৰু আলুৱে লৈছোঁ। ৰুকি লৈছোঁ এনেকৈ। আটাইখিনি বস্তুৱে মই গ্ৰেড কৰি লৈছোঁ। বন্ধাকবি, বিট, ৰঙালাও, আলু গ্ৰেড কৰি ল'লোঁ। এতিয়া মই আকৌ পিঁয়াজ কাটোঁ। পিঁয়াজটো অলপ ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। এনেকুৱা 3টামান পিঁয়াজ মই কাটি ল'ম। লগতে মই লৈছোঁ এনেকুৱা চাইজৰ চিমলা মিৰ্চ, এইটোও অলপ ডাঙৰ ডাঙৰ চাইজতে কাটি দিছোঁ। জলকীয়া, এনেকুৱা কেঁচা জলকীয়া এটা লৈছোঁ, অকণমান মিহি মিহিকৈ এইটো কাটি দিওঁ। এনেকুৱা এটা সৰু চৰিয়া এটা লৈ লৈছোঁ। সৰু মই এবিধকৈ বস্তু দি যাওঁ। এয়া গ্ৰেড কৰি লোৱা বন্ধাকবিটো ল'লোঁ, বিট লৈছোঁ, ৰঙালাও, আলু, তাৰপিছতে এয়া কেপচিকামখিনি লৈছোঁ, আৰু এয়া জলকীয়া, তাৰপিছতে পিঁয়াজ। মই এইখিনিতে এনেকুৱা সৰু বাতিৰে এবাতি আটা ল'লোঁ। অকণমান বেকিং চ'ডা লৈছোঁ। বেকিং চ'ডা অলপ ল'লেই হ'ল, বেছি দিব নালাগে বাৰু। এই আটাখিনি বস্তুতে অলপ পানী আছে, সেইকাৰণে মই এতিয়া পানী নিদিওঁ। অকণমান এইখিনি এনেকৈ সানি লৈছোঁ। এয়া এনেকুৱাকৈ অলপ প্ৰথমতে শুকানকৈ সানি লৈছোঁ, আৰু ইয়াতে মই অকণমান এতিয়া নিমখ দিম। নিমখটো জোখমতে দিলেই হ'ল। ইয়াতে এতিয়া অলপমান পানী দিম মই। প্ৰথমতে বহুত পানী দিব নালাগে, বেছি পনীয়া হ'লে ভাল নালাগে। আৰু অকণমান দিওঁ। এনেকুৱা ধৰণৰ কৰি লৈছোঁ, বেছি পনীয়া কৰা নাই। আৰু তেতিয়াহ'লে আমি এনেকুৱা হ'ব। আৰু এইটো এতিয়া মোৰ ভাজিব ৰেডি হৈ গ'ল। এইখিনি হৈ গ'ল। এখন প্লেটত মই এইখিনি এতিয়া সজাই লওঁ। সজাই খালে অলপ নিজৰ মনটোও ভাল লাগে, আৰু যাৰ কাৰণে বনাইছোঁ সিহঁতৰ মনটো অলপ ভাল লাগি যায়। মই প্লেটখন এনেদৰে সজাই ল'লোঁ। মোৰ সজোৱাটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন। আজিৰ এই ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আজিলৈ মোৰ ভিডিঅ'টো সামৰিছোঁ।